হুয়া মহাশ্রান্ত পাশে আশ্রমক পাশে তৈতে পখিলন্ত দেখন্ত সমীক ঋষি পদ্মাসন কৰি হে বায়ুমন নিৰুদিয়া আছে ধ্যান ধৰি মহাশান্ত চিত্ত আউল জাউল জতা ভাৰ মিলু গৈল সমাধি চিন্দিল অহংকাৰ ভৈল ব্ৰহ্মময় নাহি গাঁৱত চেতন তৃষ্ণাতুৰা হৈয়া ৰাজা বুলিলা বচন শুকাই উঠ কণ্ঠ মুখ কৰা জলদান দুনাই দুনাই মাতন্তনে দন্ত সমিধান তৃষ্ণায়ে পীড়িত নিপ বুজি নপাই পানী কৰিলন্ত কোপ সমীকক মহামাহানি তাৰপিছত বহু দূৰ গৈ দেখিলে যে এটা আশ্ৰমৰ মাজত জুপুৰি ঘৰ দেখা পালে আৰু যেতিয়া জুপুৰি ঘৰটো দেখা পালে তেতিয়া ভাবিলে যে নিশ্চয় তাত কোনোবা মানুহ আছে মই তাত গ'লে পানী পাম গতিকে সেই শ্ৰমিক মুনিয়ে তাত কি কৰি আছিল ধ্যান কৰি আছিল আৰু সেই শ্ৰমিক মুনিৰ ওচৰত গৈ ৰজা পৰীক্ষিতে পানী সুধিছিল আৰু বাৰে বাৰে পানী খোজাৰ পিছতো মুনিয়ে ব্ৰহ্মজ্ঞানৰ কাৰণে ধ্যান কৰি আছিল ব্ৰহ্ম সমাধিত ধ্যান কৰি আছিল আৰু তেওঁ যে পানী খুজি তেওঁ জানা নাছিল আৰু তেতিয়াই এই ৰজা পৰীক্ষিতে ওচৰতে এডাল মৰা সাপ দেখা পাইছিল আৰু সেই মৰা সাপডাল দেখি ৰজাই কি কৰিলে খঙতে অগ্নিশৰ্মা হৈ তেওঁৰ ডিঙিত আৰি দিলে এৰা মেহি বুলি মৰা সাপই আনি ধনুয়াগে সমীকৰ গলত আৰিলা মহাভাগে হেনমন্দ মতি নতু মিলয় একো কাল এই হস্তিনাপুৰক পাছে গৈলা মহিপাল তাৰপিছত ৰজাই সেই মৰা সাপডাল আলে দি পুনৰ হস্তিনাপুৰক গুচি গ'ল তেওঁ ৰজা ৰাজসভাক গুচি গ'ল এ ৰাম সমীকৰ তনয়তে যশী শৃংগী পাছে ঋষি পুত্ৰ সমে খেৰি খেলাৱন্তে আছে শুনিলন্ত ধ্যানত আচন্তে মোৰ বাপ পৰীক্ষিত ৰাজা গলে আৰিলে সাপ এই অধৰ কম্পায়া কোপে জাঞ্জল্য সমান ঋষি সুত মধ্যে ক্ৰোধে দিলা সমিধান দেখা দেখা কেন নিপ তিৰয় অহংকাৰ আমাতো লগাইলে হাত এইটো দুৰাচাৰ আৰু সেই হস্তিনাপুৰৰ ওচৰত সমীক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে কি কৰিছিল খেলা খেলাই আছিল আৰু ঋষি পুত্ৰসকলে গম পালে যে তেওঁৰ দেউতাকৰ মাথাত ৰজাই কি কৰিছে এডাল মৰা সাপ আৰি থৈ আহিছে আৰু সেই মৰা সাপডাল আৰি থোৱা গম পালা তেওঁ ধ্যান কৰিলে আৰু ধ্যানত গম পাই গ'ল আৰু গম পাই তেওঁ মানে পুনৰ ঋষিক ৰজাক খাপ দিবৰ কাৰণে কি কৰিলে মানে উদ্যত হ'ল আৰু তেতিয়া তেওঁ কৈছে কোন সেই দুৰাচাৰ ৰজা মোৰ দেউতাক বিনা কাৰণত সাপ আৰি দিছে ময়ো তাৰ প্ৰতিশোধ ল'ম আৰু সেই বুলি ৰজাক সাপ দিব হে ৰাম সমীপতে জানিলো মিলিল তাৰ কাল ব্ৰাহ্মণে খেপাতে ক্ষত্ৰিয় কদাৰ পাল দাস হুয়া স্বামীতেয়া চৰৈ দ্ৰোহ ঘোৰ গৃহস্থকে মাৰৈ যেন কুকুৰে কামোৰ
এরাম দুর্জনর শান্তা কৃষ্ণ গইলা মাত্র এরে এতে কেয়ামত দুষ্টে লগাইল কখেরি দেখা তপু বলে আজি আক কর দণ্ড এই বুলি ইছিলারে ক্ষীরকুত সহান্ন কোপে আর কত আখি দখন সুবন্ত কুশি কর জুল জল চুয়া করিলাই আশান্ত দিবা কলা গিলা নিপতিক ছন্দ সাপ পিতৃক কৰিলি দ্ৰোহ কৰি ক্ষিত পাপ। যেতিয়া ভগৱন্ত কৃষ্ণ মানে গুচি গ'ল হস্তিনাপুৰৰ পৰা লগে লগে কলি আহি প্ৰৱেশ কৰিলে আৰু কলিয়ে সদায় কেনেকুৱাকৈ খুট মাৰিব পাৰোঁ মানে চেক চাই আছিল আৰু সেইটোৱে চেক পালে এই ৰজায়ে কলিক কৈছিল যে তুমি সোণত থাকিবা, তুমি ঢেঁকীৰ পথাৰত থাকিবা, তুমি পানীৰ ঘাটত থাকিবা নৈৰ জলত, আৰু তুমি বাঢ়নী পথাৰত থাকিবা, এনেকুৱাকৈ স্থান দিছিল। আৰু যেতিয়া সেই ৰজায়ে নিজকে পাহৰি গৈ সেই সোণৰ মুকুটটো জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধি লৈ মৃগয়া কৰিছিল আৰু সেই চেগতে কলিয়ে তেওঁক দংশন কৰিলে। আৰু দংশন কেনেকৈ কৰিলে? সেই শৃংগী মুনিৰ সমীক মুনিৰ যোগেদি। বুজি পাইছে? গতিকে আমাৰো সেই একে কথা, আমি যে ঈশ্বৰ সাধনা কৰিব লাগে, আমি যে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কৰিব লাগে, উদ্দেশ্য এটাই, আমি কেনেকুৱাকৈ কলিৰ মলৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। এতিয়া আমি ইয়াত এইখিনি সময় ইয়াত আছোঁ, আমাক কলিয়ে গ্ৰাস কৰিব পৰা নাই, কাৰণ আমি কিহত আছোঁ? ঈশ্বৰ সেৱাত আছোঁ। যদি আমি এইবিলাক নাথাকে, গতিকে আপোনালোকে সেইকাৰণে ঈশ্বৰ সেৱাত ব্ৰতী হৈ থাকক। ঈশ্বৰ সেৱাত যদি ব্ৰতী হৈ থাকে কলিয়ে গ্ৰাস কৰিব নোৱাৰে। আৰু পুৱা গধূলি আমি যে গুৰু সেৱা কৰি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব লাগে, আমাৰ ককা আইতাহঁতেও শিকাই গৈছিল। কিন্তু আজি বহুত মনুষ্যই ধন টকা পইচা দৌলতৰ পৰি কি হৈছে যে আমি সকলো পাহৰি গৈছোঁ। গধূললৈ ল'ৰা ছোৱালীবিলাকক আমি ঘৰত প্ৰাৰ্থনা কৰিবলৈ নিদিওঁ, নিজ ইচ্ছামতে ঘৰৰ পৰা ওলাই যায় বিভিন্ন বেয়া বস্তুবিলাক খায় আৰু খাই সেই ঘৰত উৎপাত কৰে। এতিয়া আমি নিজে কলিক বাস দি আছোঁ। এই ভাগৱতৰ থাকি যদি আমাৰ যদি ভকতসকলেও এইটোৱে কৰে, তেতিয়াহ'লে আমি এই ভগৱন্তৰ যে গুণ নাম শ্ৰৱণ কীৰ্তন কৰাৰ কোনো অৰ্থ নাথাকে। সেইকাৰণে বাপাইসকল আপোনালোক অনুৰোধ কৰিছোঁ, যিহেতু কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম হৰিৰ নাম, কলিযুগত যিহেতু ভকতকে শ্ৰেষ্ঠতা দিছে ভগৱন্তই উদ্ধৱৰ যোগেদি, গতিকে ভকত সেৱা কৰক, ঈশ্বৰৰ নাম লওক, ল'ৰা ছোৱালীক ভালদৰে ঈশ্বৰমুখী কৰক, হৰি সেৱা ভজক, তেতিয়া নিজেও উদ্ধাৰ হ'ব, আনকো উদ্ধাৰ কৰিব পাৰিব। আৰু ল'ৰা ছোৱালীক সদায় সৎ পথেৰে আনিবৰ কাৰণে এটাই প্ৰাৰ্থনা কৰক, কেৱল ঈশ্বৰ সেৱা। গতিকে গুৰু অবিহনে কেতিয়াও আপুনি পোহৰ নাপায়। গতিকে ভগৱন্ত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক এই যে কলিযুগৰ হৰিনাম ধৰ্ম আমাক দি থৈ গ'ল, একশৰণ হৰিনাম ধৰ্ম, এই ধৰ্ম আপোনালোকে কেতিয়াও পাহৰি নাযাব। যদি এই একশৰণ হৰিনাম ধৰ্ম পাহৰি যায়, তেতিয়াহ'লে আমাৰ কিন্তু এই ৰজা পৰীক্ষিতৰ দৰে আমাৰ কি হৈছে, ধ্বংসটো অনিবাৰ্য। ৰজা ইমান ভকত হৈ ইমান ঈশ্বৰ সেৱা কৰিও ৰজাক কলিয়ে পালে, আৰু আমাক কি নাপাব? গতিকে এইটো উদাহৰণ দিছে, আমি সাৱধান, প্ৰতিটো খোজ দিওঁতে আমাক যেন কলিয়ে নিগ্ৰহ কৰিব নোৱাৰে, তাই কৈছে। এইবাৰ শৃংগী মুনিয়ে এই অভিশাপ দিব, এ ৰাম সপ্তম দিনতে তোক তক্ষকে দংশোক, এই বিষ বনি লাগিয়া শৰীৰ ভস্ম হৌক, আউৰ যেন আনে দ্ৰোহ নকৰে ৰেখিক, এই বুলি লৰি গয়া দেখিলা পিতৃক। আগ পিছ নাভাবাকৈ
শৃংগী মুনিয়ে কি কৰিলে মানে সেই ৰজাৰ ওচৰতে থাকি তাৰ পৰাই সাপটো দি দিলে আৰু সাপটো দি পেলাই ক'লা যি সৰ্প তুমি দেউতাৰ মুখ মানে গলত আৰি দিছিলা সেই সৰ্প তক্ষকে তোমাক 7 দিনৰ ভিতৰত দংশন কৰক সাপ দি দিলে এতিয়া ঋষিৰ সাপ মানে ব্যৰ্থ নহয় গতিকে পুনৰ তেওঁ আশ্ৰমলৈ গ'ল আশ্ৰমলৈ গৈ দেখা পালে যে পিতৃৰ সেই গলত মৰা সাপডাল আৰি থোৱাই আছে এৰা মৰা সাপ গোটা আছে গলত মেৰাই পিতৃৰ অৱস্থা দেখি অগনি উধাই মৰিলন্ত বাপ বুলি শিশুৰ বিষাদ কান্দন্তলো তাৰি পাৰি কৰে আৰ্তনাদ আৰু পিতাকক দেখা পায় সেই শৃংগীমুনিয়ে কি কৰিলে কাষত যাই পেলাই লোটালে দিকে বেগেৰে কান্দি আছে পিতাটোক এনে কৰিলে তেনে কৰিলে মানে সাপডাল দেখা পাই পেলাই পিতাকক মানে বেয়া লাগি কান্দি আছে তাৰপিছত ৰজাৰ তপস্যা ভংগ হ'ব হে ৰাম পুত্ৰৰ বিলাপতি আৰ্তনাদ শুনি কিছু কিছু কৰি আখি মেলিলন্ত মুনি গলৰ পেলাইলা পাছে মৃতক সৰ্পক হে পুত্ৰ কবলন্ত বাপু কান্দ কি কলা যে বাপা তই যে কান্দি আছা কি কাৰণে ৰজাই অৰ্থাৎ মুনিয়েতো ভূক্ষেপে কৰা নাই তেওঁৰ যে গলত মৰা সাপ আলাই দিছে তেওঁ কেৱল ধ্যানত মগ্ন হৈছে ব্ৰহ্ম জ্ঞান আজীৱৰ কাৰণে ধ্যানত মগ্ন হৈছে ব্ৰহ্ম সমাধিত তেওঁ মৰা সাপডাল দেখা পালা পেলাই দিলে দি পুতকক মানে কান্দি থকা দেখি সুধিলে যে বাপা তই কিয় কান্দি আছা তই যে ইয়াত কান্দি আছা কিহৰ কাৰণে ৰজাই ধ্যান ভংগ হোৱাত অৰ্থাৎ ঋষিৰ ধ্যান ভংগ হোৱাৰ পিছত সুধিলে হে ৰাম কৰিলে প্ৰিয় কোনে কেন হেন দুখ কহিলা বৃত্তান্ত শৃংগী বস্ত্ৰে মুচি মুখ এই গলে সাপ দিল জল নাপাই নিপ পাপ তক্ষকে দং হুক বুলি ময়ো দিলোঁ সাপ কলা এই দেউতা ৰজাই পানী বিচাৰিছিল পৰীক্ষিত ৰজাই আৰু পানী নাপাই তোমাৰ গলত এই মৰা সাপডাল আলাই দি থৈ গৈছে আৰু ময়ো খঙতে সেই ৰজাৰ ওচৰৰ পৰা তাত খেলি আছিলোঁ গম পাই পেলাই মই সাপ দিলোঁ ৰজাক তোমাক আৰি দিয়া সেই সাপ সৰ্প তক্ষকে 7 দিনৰ ভিতৰত দংশক তেতিয়া শ্ৰমিক মুনি আচৰিত হৈ গ'ল এনেহেন ৰজা যদি ৰজা নাথাকে প্ৰজা থাকিব নেকি শ্ৰমিক মুনি আচৰিত হৈ গৈছে এই কুনি সমি কৰ খেদ মিলি লয় পাৰ গৰৈ শিলা পুত্ৰক কৰিয়া তিৰস্কাৰ কিনো তই অধম দুৰ্বোধ শিশু ছন্দ অল্প অপৰাধে কৰ প্ৰাণান্তিক দণ্ড সিজিল পাতক তই সি মহা কষ্ট ভুইবেক অনাথ প্ৰজা ৰাজা ভৈল নষ্ট শত চোৰ ডকাইতে লুটিবে গ্ৰাম দেশ নুহিবে ৰক্ষক লোকে পাইবা মহাক্লে অননে মৰিবেক কথা কতি কৰি স্ত্ৰীধন সৰ্বস্বক নিবে অপহৰি হৈবেক সংগম যেন কুকুৰ বানৰে গুচিবে আচাৰ ধৰ্ম সকল লোকৰে কলা হে বাপা পুত্ৰ তই কিনো বেয়া কামটো কৰি পাৰা এনেহেন ৰজাই পৃথিৱীখন ইমান ধুনীয়াকৈ চলাই আছিল তই অভিশাপ দিলি 7 দিনৰ ভিতৰত মৃত্যু হ'ব গতিকে এই প্ৰজাবিলাকক কোনে চলাব এজন ৰজাক খাপ দি পেলাই তই কিমান এই জম্বুদ্বীপখনৰ প্ৰজাবিলাকক তুমি তই ধ্বংস কৰি পেলালি ৰজা যোৱালৈ ৰজা ইমান ধাৰ্মিক আছিল কিবা কাৰণত তেওঁৰ খং উঠিল মোক মৰা সাপডাল আলাই দিলেই তইনো কিয় মানে সাপ দিব লাগে মানে দেউতাকে পুত্ৰক ক'লে আৰু এই ৰজা মৰিলে আমাৰ কি হ'ব যে দেশত দুৰ্ভিক্ষ হ'ব তেওঁৰ দৰে ধাৰ্মিক ৰজা পোৱাটো সম্ভৱ নহয় যদি আমি এজন ভাল মানুহক যদি হেৰাই যাওঁ আমাৰ সমাজৰ পৰা বহুত ক্ষতি হয় এইটোৱে বুজাইছে বুজিছে
এ রাম তোর অনিমিত্তে এ রাম উলথি আমাকো যদি সাপে পৰীক্ষিত তেবে সেয়া মৰা হোৱা পাপ প্ৰায়শ্চিত্ত জানো কৃষ্ণ দাসে হেন নকৰে বিঘাত আমোচনা পাপইতো ৰহিল আমাৰ হাত কৰৈ উপালম্ব দম্ভ বোলৈ নিন্দা বাণী যদি কদাচিতো আখি মাৰৈ হাতে হানি তথাপিতো নকৰে ভকতে প্ৰতিকাৰ হে ৰাম তাতে খেনে ভৈলা ভস্ম ভস্ম সবংখে আমাৰ এ বাপা পুত্ৰ শৃংগী তই নুবুজিলি ৰজা কিন্তু কৃষ্ণ ভক্তি ৰজায়ো যদি আমাক খাপ দে আমি ভস্ম হৈ যাম ভাবিছ তোৰ খাপেহে খাপ হ'ব কিন্তু তেওঁৰো মাহাত্ম্য আছে কাৰণ ৰজা কি বিষ্ণুৰাত তেওঁ বিষ্ণুৰ অংশ যাক গৰ্ভতে দৰ্শন কৰি আহিছে ৰজা মানে মুনি জানে ৰজাৰ মহিমা কিন্তু তেওঁ কৈছে নাই তেওঁ কৃষ্ণৰ ভকত নহয় সি পুনৰ অভিশাপ নিদিয়ে নাই যিবিলাক কৃষ্ণমুখী ভকতে কোনোদিনা কোনোবাই গালি পাৰিলেও প্ৰত্যুত্তৰ দিব নাপায় আমাক এইটোৱে কৈছে ৰজাই যেনেকৈ কৃষ্ণৰ দাগ হোৱা কাৰণে পুনৰ অভিশাপ নিদিলে আমাৰ ভকতকো এইটোৱে কৈছে যদি আপোনাক কোনোবাই বাতৰি যাওঁতে গালিও পাৰে বেয়াকৈ আপুনি কেতিয়াও তাৰ প্ৰত্যুত্তৰ নিদিব যদি প্ৰত্যুত্তৰ দিয়ে আপুনি তেওঁৰ গালিটো গ্ৰহণ কৰা হয় যদি প্ৰত্যুত্তৰ নিদিয়ে তেওঁ গালি পাৰি পাৰি গুচি যাব তেতিয়া তেওঁ নিজে নিজে ক'ব ইমান গালি পাৰিলোঁ মোক একাহাৰো একো নক'লে আজিৰ পৰা নকওঁ দে সেইকাৰণে ভকত সাৱধান আইসকল সাৱধান বুজি পাইছেনে আনে যিমান গালি নাপাৰক পাৰি থাকক আপুনি যদি দুখ কৰা নাই গতিকে আপোনাৰ তাত লাগিব নেকি গালিটো নালাগে হয় না নহয় গতিকে দুখ নকৰিলে গালি নালাগে সেইকাৰণে আপুনি কেতিয়াও সমভাগী নহ'ব উত্তৰ দি পেলাই হয় ধৈৰ্য কেতিয়াবা হেৰাই যায় কিন্তু ধৈৰ্য হেৰালেও আমি ভকত হৈছোঁতো গতিকে আমাৰ সহনশীলতা থাকিব লাগিব নহ'লে আমাক উপলুঙা কৰিব আমাক চিধেই এটাই প্ৰত্যুত্তৰ দিয়ে কিবা এটা যদি আপুনি কয় অকণমান অশুদ্ধ কাম কৰে লগে লগে আমাক কি কয় ভকত বোলে ভকত হৈ পেলাই এনেকুৱা কথা কয় ভকত হৈ পেলাই এনেকুৱা কাম কৰে সেইকাৰণে আমি প্ৰতি খোজ দিওঁতে আগপিছ চাই চলিব লাগে আনে যি নকৰক আন অৱগতে কিন্তু আপোনালোকে কেতিয়াও বিচাৰখন সদায় ভগৱন্ত ঈশ্বৰক দিব এই প্ৰভু তুমি বিচাৰখন কৰিবা মোৰ ইয়াত দুখ নাই মোক মিছাতে গালি পাৰিছে গতিকে সাৱধান বুজি পাইছেনে সেইটো কথা আমাক সংসাৰত বুজাইছে এই ভাগৱতৰ যোগেদি ভাগৱত কি জ্ঞান বুজিছে নাই জ্ঞানক আমি বিজ্ঞান কৰিব লাগিব অৰ্থাৎ সংস্কাৰ ইয়াৰ পৰা ভাগৱতৰ পৰা আমি জ্ঞান ল'ব লাগিব এইবিলাক জ্ঞান লৈ আমি নিজকে সংস্কাৰ কৰিব লাগিব নহ'লে আপুনি যদি ভকত নহয় আপুনি তৰ্ক কৰিব হয় নে নহয় আপোনাৰ সংস্কাৰ হ'ব নেকি নহয় এতিয়া সেইটোৱে সংস্কাৰ আমি যি তৰ্ক নকৰিলোঁ প্ৰতিবাদ নকৰিলোঁ সেইটো আমাৰ সংস্কাৰ এইটোৱে কৈছে জ্ঞান যেতিয়া আপুনি উপযোগ হ'ব আপুনি বিজ্ঞান হ'ব বুজিছে না আৰু বিজ্ঞান হ'লে আপুনি নামত আশ্ৰয় ল'ব আৰু নামত আশ্ৰয় ল'লে আপুনি কি হ'ব ভকতক চিনি পাব আৰু ভকত সদায় ৰহস্যময় ভকত কেনেধৰণে আপোনাৰ গৃহত আহে আপুনি নাজানে ভকত সদায় ৰহস্যময় বুজিছে নাই সেইকাৰণে ঘৰত যিকোনো অতিথিয়ে নাহক সদায় অতিথিক সৎকাৰ কৰিবলৈ চেষ্টা কৰিব বুজি পাইছে নাই বেয়াকৈ নক'ব সেইটোৱে আমাক উপদেশ দিছে ভাগৱত কৃষ্ণ এ ৰাম হে নমো নমো হে প্ৰভু কৃষ্ণ কৃপাময় ভকতক তোমাৰ খাপিলে দুৰাশয় অজ্ঞানীৰ দুখাৱে মোৰ কিয় বাপ এই বুলি সমীকে কৰন্তয়নুতাপ সমীক মুনিয়ে নিজকে ভগৱন্তক কি কৰিছে প্ৰাৰ্থনা জনাইছে হে নমো নমো হে কৃষ্ণ কৃপাময় ভকতক তোমাৰ
খাপিলে আমাৰ এই দুৰাস এই পুত্ৰই গতিকে অজ্ঞানীক দোষ তুমি মৰিখন কৰা তুমি আমাক সামৰি লোৱা বুজি পাইছে নাই কলা এ ৰাজাৰ পাশক লাগি পাঞ্চি লাখিছক চিংগি খাপিলে গতাংক দংখি বেতো ইক্ষক যেন লাগে আৱে হোৱন্তক সাৱধান এই বুলি সমীকে ধৰিলা জোনাই ধ্যান আৰু পুত্ৰক কলা হে বাছা পুত্ৰ তুমি ৰজাক খাপিলা ঠিক আছে গতিকে যেনেকৈ খাপিছা তুমি লগে লগে গৈ ৰজাক জনাই আহা ৰজাই যদি নাজানে 7 দিনৰ ভিতৰত 7ম দিনত মৃত্যু হ'ব বুলি ৰজাই মানে নিজকে কি হ'ব ধ্বংস হৈ যাব গতিকে ৰজাক তুমি জনাই আহা যে কি কাৰণত তুমি ৰজাক খাপিলা কাৰণ তেওঁ কৃষ্ণৰ ভকত যিহেতু তেওঁ তোমাক সামৰি ল'ব গতিকে তুমি খবৰটো দি আহা সেইকাৰণে খবৰটো দিয়াৰ কাৰণে পৰীক্ষিতে জানিছিল বুজি পাইছি গতিকে খবৰটো দিব দি পুনৰ সমীক মুনিয়ে আকৌ ধ্যানত মগ্ন হ'ল এ ৰাম 18 অধ্যায় কথা সিমানে গৈলা ৰাজাৰ বৃত্তান্ত সুতে কহিবাক লৈলা ঋষিৰ গলতৱাৰী সাপ পৰীক্ষিত গৃহে গয়া পাইলা ৰাজা খেদ বিপৰীত কৰি কৰি হিত কৰ্ম পায়া চিন্তা দুখ এই মনত গুণন্ত ৰাজা বসী অধমুখ কোন দুৰ্বৈদ্য হেন কৰাইলা কুমতি জানিলো পাইলে কমুক দাৰুণ দুৰ্গতি কৃষ্ণ কদি অন্তমুনি পৰম নিষ্পাপ তাহান কাণ্ডত দিলো মই মৰা খাপ ঈশ্বৰকো অৱহেলা কৰিলো লগতে হৈবে গয়া পদ জানো অচিৰ কালতে ৰজাই যেতিয়া মৰা সাপ আৰি থৈ কি কৰিলে গৃহ হস্তিনাপুৰ পালে তেওঁ লগে লগে এই মুকুটটো মানে জৰাসন্ধৰ মুকুটটো থৈ দিলে আৰু থৈ দিয়াৰ লগে লগে ৰজাৰ হিতাহিত জ্ঞান আহিল আৰু জ্ঞান আহি নিজকে চিন্তা কৰিলে মই কি বেয়া কাম কৰিলোঁ এনেহেন মুনিৰ গলত মই মৰা সাপ আঁৰাই থৈ আহিলোঁ গতিকে নিশ্চয় মোৰ কিবা বিপদ আহিব মই গম পাইছোঁ ৰজাই নিজে নিজে অনুতপ্ত হৈছে কাৰণ কৃষ্ণৰ ভকত হয় নে নহয় ভকতে দুখ কৰাৰ পিছত কিবা এটা কাৰণ যেন আপুনি প্ৰকৃততে যদি আপুনি ভকত কাৰোবাক যদি গালি পাৰে আপুনি পুনৰ ঘৰলৈ আহি হ'লেও আপুনি অনুতপ্ত হ'ব চালা মই মানুহজনক বা ভকতজনক মানে কিয় মানুহজনক কিয় বেয়াকৈ গালিখন পাৰিলোঁ সেইকাৰণে আমি পাৰিলে নমতাই ভাল আৰু কি সদায় মুখ বন্ধ কৰি ৰখাই ভাল কৃষ্ণ 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 কৃষ্ণকে থাকি গুচি আহিব লাগে কাৰণ পাছত অনুতপ্ত হ'ব লাগে বুজি পাইছে নাই ঠিক তেনেকুৱা ৰজা পৰীক্ষিতৰো কি হ'ল নিজকে ঘৰত আহি যেতিয়া মুকুটটো খোলাই থলে তেওঁৰ হিতাহিত জ্ঞান আহিল কাৰণ কলি তাৰ পৰা আঁতৰি গ'ল বুজিছে নাই আৰু হিতাহিত জ্ঞান আহি ৰজাই নিজকে গম পাই গ'ল যে মোৰ নিশ্চয় কিবা এটা অঘটন আহিছে মই গম পাইছোঁ এ ৰাম এতে কেৱল অন্তে ভৈলা মহাই অনুতাপ ঠিক ঠিক মুখ বুলি কৰন্ত বিলাপ যেন লাগে এখনে ফলুক পাপ মোৰ আৰু যেন নকৰৈ মত পাপ ঘো এ ধন জন শৰীৰত টেক ৰাজ্য ভাৰ ঋষি সাপ বনি হবে দহু কয় আমাৰ তেবে সে পাপীৰ মোৰ হৈবে প্ৰায়চিত্ত নিচিন্তিব দুনাই দেৱ নিজৰ হিত হে ভগৱন্ত কৃষ্ণ মই যি বেয়া কাম কৰিলোঁ সেই ঋষিয়ে মোক সাপোক নিজে নিজে কৈছে ঋষিটো গমেই পোৱা নাই নিজে নিজে আহি অনুতপ্ত হৈ কৈছে যে সেই ঋষি মোক সাপ দেখ কাৰণ মই মুনিৰ গলত এই সৰ্প দি মই বহুত মানে বেয়া কাম কৰিলোঁ যে মই যেন পুনৰ এই পাপ মোৰ নাহে মোক ৰজাই সাপোক মোক প্ৰায়চিত্ত কৰক
মই তাক গাত পাতি ল'বলৈ সাজু হৈ প্ৰস্তুত হৈ আছোঁ, তাকে কৈছে। ইৰাম হিদি খেদে দহৰা যাৰ যেন প্ৰাণ, সমীকৰ শিষ্যে সেহি বেলে দিলে জান। সপ্তম দিৱসে আখি তোমাক কণিপতি, শৃংগী সাপে দংশিবে কতক্ষকে সম্প্ৰতি। যেন লাগে চিন্তিউক পৰলোকহিত, হেন শুনি কৃত্য ভৈলা পৰীক্ষিত। মই মহাপাপীৰ উচিত ভৈল দণ্ড, মনতে এৰিলা ৰাজা জম্বুদ্বীপ খণ্ড। ৰজাই ভাবি থাকোঁতে সেই সমীক মুনিৰ শিষ্যসকলে এই ৰজাৰ কথাখিনি কৈছি নহয়, মুনি যা ৰজাক কগে যা কথাখিনি খবৰটো দিয়েগৈ। লগে লগে খবৰটো দিলে আহি, এই যে ৰজা তুমি যে মুনিক খাপ দিছিলা, খাপ আৰি দিছিলা, তাৰ প্ৰতিফলত তেওঁৰ পুত্ৰ শৃংগী ঋষিয়ে তোমাক অভিশাপ দিছে, তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। আৰু ৰজাই কি কৈছে, নিজে মূৰ পাতি নিজকে তাৰমানে গ্ৰহণ কৰিছে যে মই যি কৰ্ম কৰিছোঁ তাৰ উপযুক্ত ফল মই পাইছোঁ। চাকছোঁ, বুজিছে নাই, কিমান ধাৰ্মিক ৰজা, বুজিছে নাই। ৰাম পুত্ৰ দ্বাৰা বিষয়ত ভৈলা বীৰকতি, কৃষ্ণ ৰেখে কৃপাইতো মানিলা নিপতি। ইহ পৰ লোক মানে সবে মায়াময়, বিমৰিষে কৰিলন্ত মনত নিশ্চয়। কৃষ্ণৰ চৰণে সেৱা মুখ তুই অধিক, চিত্ত কদৰাইলাতি হৰি ভকতিক। হে জন্মে জয় পুত্ৰক কৰিলাই অভিষেক, দিলা ৰাজ্য ভাৰতে জিতে আছিলা যতে হেক। ৰজাই ভয় কৰা নাই, কাৰণ ৰজাই কি কৰিছিল, গৰ্ভতে ভগৱন্ত কৃষ্ণক দৰ্শন কৰি আহিছে। আৰু সেই কৃষ্ণ ভক্তি ৰজা, আৰু সেইকাৰণে তেওঁ মৃত্যুক ভয় কৰা নাই, তেওঁ মৃত্যুক আহ্বান কৰিছে যে মোৰ 7 দিনৰ ভিতৰত মৃত্যু হ'ব, হে মৃত্যু জৰা তুমি আহা, মই তোমাক আঁকোৱালি লৈছোঁ, আৰু মই লগে লগে এই ৰাজ্যভাৰ মোৰ পুত্ৰ জন্মেজয়ক অৰ্পণ কৰিলোঁ। ৰজাই নিজে অৰ্পণ কৰি তেওঁ কি কৰিলে, কৃষ্ণক আৰাধনা কৰি গংগাৰ পাৰলৈ যাত্ৰা কৰিলে। তাতে তেওঁক এই 7 দিন 7 ৰাতি কি কৰিব, গংগাৰ পাৰত কৃষ্ণক আৰাধনা কৰিব। হে ৰাম চিন্তি লকি মতে মিলে বিঘিষ্ট মৰণ, কৃষ্ণৰ চৰণে লৈলা একান্তে শৰণ। জানি ৰাজা কৃষ্ণ পাদোদ কৰম হত, হে বখিলন্ত কুশ পৰে গংগাৰ তীৰত। তেওঁক আৰু বেলেগকৈ আৰু শৰণ দিব নালাগিল, কাৰণ তেওঁ গৰ্ভতে কৃষ্ণক দৰ্শন আহিছে। গতিকে সেয়ে ৰজাই যিহেতু আগতে বিষ্ণুৰাত নাম গ্ৰহণ কৰি আহিছে, তেওঁ বিষ্ণুৰ অংশ অৱতাৰ, সেয়ে তেওঁ গংগাৰ পাৰত কুক বনৰ ওচৰত পাৰি তেওঁ ভগৱন্তক আৰাধনা কৰিবলৈ গংগাৰ পাৰত বহি গ'ল, কাৰণ তেওঁ ঈশ্বৰ চিন্তাত মগ্ন হৈ গ'ল। গতিকে বাপ আই সমস্ত আমাকো এই ভাগৱতৰ যোগেদি এইবিলাক উপদেশ দিছে যে আমি যদি আপুনি কাই বাক্যমান অৰ্পণ কৰি ঈশ্বৰৰ তাত শৰণ হৈছে, আপুনি কিন্তু মৃত্যুক ভয় নকৰিব, কাৰণ জন্মিলে একদিন প্ৰত্যেকে মৰিব লাগিব। যেহেতু মৰিব লাগিবই, আপুনি এদিন আগত যাব, হয়তো এদিন পিছত যাব, গতিকে মৃত্যু আমাৰ অনিবাৰ্য। গতিকে আমি কোনোদিনা ঈশ্বৰ সেৱা পাহৰি মৃত্যুক আপুনি স্মৰণ নকৰিব, বুজিছে নাই। জন্মিলে মৃত্যু আছেই, গতিকে আমি ঈশ্বৰ কথাত যদি সদায় থাকোঁ, ৰত হৈ থাকোঁ, ঈশ্বৰক যদি সদায় স্মৰণ কৰি থাকোঁ, আমি মৃত্যুৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি অহা জন্মত এই যিটো পঞ্চভূতিত দেহ, এইটো সলনি কৰি পুনৰ আমি আকৌ এটা
নতুন দেহ ল'ব পাৰিম। পৰীক্ষিতে জানিছিল, সেই জানা কাৰণে তেওঁ তেতিয়া 22 বছৰ তেওঁ চাবকচোন কিমান কম দিন, 22 বছৰ। 22 বছৰতে তেওঁ নিজকে ভগৱন্তক অৰ্পণ কৰি পেলাই তেওঁ জানিছিল যে আত্মাৰ মৰণ নাই, কেৱল আমাৰ পঞ্চভূতি দেহটোৰহে মৰণ আছে। এতিয়া পঞ্চভূতি দেহটোৰ মৰণৰ কাৰণে আমি ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি আজি মৃত্যু হ'ব, কালি আমাৰ আকৌ সংস্থাপন হ'ব। যদি আমি হৰি ভক্তি কৰি পেলাই হৰিক সেৱা কৰি আমি যদি ঈশ্বৰমুখী হৈ আছোঁ, আপুনি পুনৰ আকৌ জনম লভিব পাৰিব, বুজিছে নাই? গতিকে সেইকাৰণে ভকতে কোনোদিনে মৃত্যুক ভয় কৰিব নালাগে, মৃত্যুক ভকতে জয় কৰিব লাগে। গতিকে মৃত্যুৰ কাৰণে আমি কোনোদিনে চেষ্টা বা তাক ভয় কৰাৰ কাৰণ নাই। কাৰণ মৃত্যুক যদি আপুনি ভয় কৰে তেতিয়া কি হ'ব? আপুনি অধোজনীত যাব, আৰু অধোজনীত যদি যায় আপুনি পুনৰ আকৌ এই সংসাৰ তাপত ঘূৰি থাকিব লাগিব। সেইকাৰণে পৰীক্ষিতে প্ৰশ্ন কৰিছিল এই গংগাৰ পাৰত, যে শুকক প্ৰশ্ন কৰিছিল যে প্ৰভু তোমাৰ মতে মই ভাগৱত শ্ৰৱণ কৰিম, মই মৃত্যুৰ সময়ত সাপটো দেখা পাম নে নাপাম? যদি মই মৃত্যুৰ সময়ত সাপ দেখা পাওঁ মই সৰ্পজনীত যাম, যদি সাপটো দেখা নাপাওঁ তেতিয়া মই সৰ্পজনীত নাযাওঁ। তেতিয়া ফুকে কৈছিল যে তুমি সৰ্পটো দেখা নোপোৱা যদি তুমি একান্ত ঈশ্বৰক সমাধিত লাভ কৰিব পাৰা। এতিয়া আমিও সেই কৈছে মৃত্যুৰ সময়ত আমি সকলো চিন্তা পৰিহাৰ কৰিব লাগিব। পুত্ৰ, ধন, টকা পইচা সকলো থাকিব নালাগিব, কেৱল ঈশ্বৰ চিন্তাত মগ্ন হলিব লাগিব। কাৰণ মৃত্যু কাৰ কেতিয়া কোনো নাজানে। হঠাৎ আমাৰ হয়তো কালি এটা বেমাৰ হৈ পেলাই 4 দিন ভিতৰত আমি মৃত্যু হ'ব পাৰে, সেইটো আপুনি পাৰিব নেকি? ৰোধ কৰিব নোৱাৰে। কাৰণ পৰম ভগৱন্তৰ আমি একোটা বিস্মৃত জীৱ আত্মা। গতিকে এই বিস্মৃত জীৱৰ পৰা আমি মুক্তি পাব লাগিলে আমি কেৱল ঈশ্বৰ চিন্তা কৰিব লাগিব। যদি ঈশ্বৰ চিন্তা কৰোঁ, আমি যদি বেমাৰৰ চিন্তাটো নকৰোঁ, কি বেমাৰ হৈছে সেই যদি চিন্তা যদি নকৰে, কেৱল ঈশ্বৰ চিন্তা কৰে, তেতিয়া আপোনাৰ আত্মাই মুক্তি লাভ কৰিব। তেতিয়া আপুনি আৰু নিজকে তৰি যাব পাৰিব। কাৰণ আমাৰ এই দেহৰ এই আৱৰণটোৱে সলনি হ'ব। আত্মা যায় আকৌ সেই 10 দিনৰ ভিতৰত একাদশ দিনা সংস্থাপন ল'ব। আপোনাৰ মৃত্যুৰ যিটো চিন্তাধাৰা, যিটো মানসিক চিন্তা, সেই চিন্তা অনুপাতে নিজে নিজে থিতাপি ল'ব। কৃষ্ণ।